নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে ওয়েলকাম কৰিছোঁ। আমি গৈছোঁ ধুবুৰী ফুলবাৰী ব্ৰিজ দেখুৱাবলৈ। তো ভিডিঅ'টো চাই থাকক। আমি চাইকেলেৰে গৈ আছোঁ ধুবুৰী ফুলবাৰী ব্ৰিজ দেখুৱাবলৈ, মানে কিমান দূৰ কাম হ'ল ধুবুৰী ফুলবাৰী ব্ৰিজৰ সেইটো দেখুৱাবলৈ গৈ আছোঁ। তো এইফালে চাওক ৰাস্তাটো, মানে এই ৰাস্তাটো দি আমি ধুবুৰী ফুলবাৰী ব্ৰিজলৈ যাম। তো বলক। তো গাইজ আহি পালোঁ আমি ধুবুৰী ফুলবাৰী ব্ৰিজ। এইখন চাওক, মানে এইখন ব্ৰিজ টেম্পৰাৰী হয়, মানে সেই ব্ৰিজখন চাওক, সেই ব্ৰিজ হৈ আছে। আৰু ইফালে এইখন মানে গাড়ী মটৰ যাবৰ কাৰণে এইখন টেম্পৰাৰী ব্ৰিজ হৈ আছে। এইখন চাওক প্ৰচণ্ড ৰ'দ চাৰিছে, মানে এই ৰ'দত আপোনালোকক ব্ৰিজ দেখুৱাই আছোঁ। চাওক এই ব্ৰিজ, এইবিলাক চাওক খুঁটিবিলাক এনেকৈ বনাই থৈছে। এইবিলাক যে এনেকৈ থোৱা দেখিছে, মানে এইবিলাকেই মানে ব্ৰিজ বনাই, এইবিলাক দি ব্ৰিজ বনাই ওপৰৰ খুঁটিৰ ওপৰত যিবিলাক দিয়ে এইবিলাক ওপৰত মানে লগাই দি ব্ৰিজ বনাই। আৰু এই মানে ধুবুৰী ফুলবাৰী ব্ৰিজখন কিন্তু 4 লাইন হ'ব দিয়ক, 4 লাইন 2 লাইন নহয়। চাওক এতিয়া মই ব্ৰিজৰ তলত আছে, এইপিনে চাওক ব্ৰিজৰ তলত কেইদিনমান পিছত এইফালে দিয়ে পানী যাব, বৈ যাব পানী। এতিয়া ব্ৰিজৰ তলত আছোঁ মই। এইপিনে চাওক ব্ৰিজ আৰু প্ৰায় 3 বছৰমান লাগিব ব্ৰিজখন সম্পূৰ্ণ হওঁতে। আমি ব্ৰিজৰ তলত আছোঁ। এই চাওক কিমান ডাঙৰ খুঁটি, এইপিনে চাওক ব্ৰিজ বেকা হৈ গৈ আছে এনেকৈ, বা বহুত ডাঙৰ খুঁটাটো। কেইদিনমান পিছত এইফালেদি পানী বৈ যাব। চাওক আৰু এই ধুবুৰী ফুলবাৰী ব্ৰিজখনৰ ডিষ্টেঞ্চ প্ৰায় 19.3 কিলোমিটাৰ। বহুত দীঘল হ'ব ব্ৰিজখন, ভাৰতৰ ভিতৰত প্ৰথম ইমান দীঘল ব্ৰিজ হ'ব। এইবিলাক চাওক, এইবিলাক এই মেচিনটোৰে এনেকৈ লগাই দিয়ে এইবিলাক। আৰু এই মানে ধুবুৰী ফুলবাৰী ব্ৰিজৰ কাম L&T কোম্পানী কৰি আছে দিয়ক, মানে আমাৰ এই ধুবুৰী ইফালে L&T কোম্পানী কৰি আছে ধুবুৰী ফুলবাৰী ব্ৰিজৰ কাম। বহুত দীঘল ব্ৰিজখন, আৰু কাম প্ৰায় দ্ৰুত গতিত চলি আছে ব্ৰিজখনৰ কাম। আজি বহুত ৰ'দ দিছে, এনেকৈ চাওক এনেকৈ লগাই আছে ব্ৰিজবিলাক। এইবিলাক খুঁটি বনাই থৈছে, কাম এতিয়াও আছে বহুত বাকী, কিন্তু কাম দ্ৰুত গতিত চলি আছে। খুঁটিবিলাক চাওক বহুত দূৰলৈকে গৈছে খুঁটিবিলাক। এইখন এখন টেম্পৰাৰী ব্ৰিজ হয়, মানে এই ব্ৰিজখনেৰে কাম কৰে, মানে ডাঙৰ ডাঙৰ গাড়ীবিলাক এই ব্ৰিজখনেদি যায়। তো এতিয়া মই এই টেম্পৰাৰী মানে যিখন ব্ৰিজ আছে এই ব্ৰিজখন, মানে এই ব্ৰিজখনেদি ডাঙৰ ডাঙৰ গাড়ীবিলাক পাৰ হৈ যায়, মানে ইয়াতে কাম কৰে। আৰু এই ধুবুৰী ফুলবাৰী ব্ৰিজখন লাইটৰো ব্যৱস্থা থাকিব, মানে সকলোবিলাক লাইট ইয়াতে চ'লাৰ লাইট, মানে চ'লাৰেদি চলিব লাইট। বহুত এইপিনে চাওক কাম হৈ আছে ব্ৰিজৰ, এইপিনে চাওক এইপিনে মোৰ পিছপিনে চাওক এনেকৈ বনাই আছে ব্ৰিজ। L&T কনষ্ট্ৰাকশ্যন, L&Tৰ কাম বহুত ভাল, ডাঙৰ ডাঙৰ কামবিলাক L&Tয়ে লয়। ইণ্ডিয়াত যিমান ডাঙৰ ডাঙৰ কামবিলাক আছে প্ৰায় কামে L&Tয়ে কৰা। আৰু এইপিনে চাওক বালিৰে পাহাৰ বনাই থৈছে বহুত। আৰু এই ধুবুৰী ফুলবাৰী ব্ৰিজ হ'লে বহুত সুবিধা হ'ব, মানে নৰ্থ ইষ্টাৰ্ণ মানে যিবিলাক ষ্টেটবিলাক আছে সেইবিলাকৰ মানে আমদানি ৰপ্তানি ভাল হ'ব, বিশেষকৈ মেঘালয়ৰ লগত সংযোগ। আৰু এই ব্ৰিজখনৰ বাজেট প্ৰায় 5,000 কোটি টকা। বাপ্পা ঐ, প্ৰায় 5,000 কোটি, বহুত টকাৰ বাজেটটো হ'ব। ইণ্ডিয়াৰ ভিতৰত নাম্বাৰ 1 ব্ৰিজ, আটাইতকৈ দীঘল ব্ৰিজ ইণ্ডিয়াৰ ভিতৰত আমাৰ ধুবুৰী ফুলবাৰী ব্ৰিজ। আৰু ইয়াতে L&Tৰ বহুত ধৰণৰ গাড়ী আহিছে, নানান ধৰণৰ গাড়ী, এইবিলাক আমি দেখাই নাই এতিয়াও। তো আজিৰ ভিডিঅ'টো এইখিনিয়েই, মানে আৰু পিছত আপডেট দি থাকিম। তো কেনেকুৱা পালে কমেণ্টত জনাব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু পিছত আপডেট দি থাকিম এই ধুবুৰী ফুলবাৰী ব্ৰিজখনৰ।